ৰাজধানী থিয়েটাৰ পেজৰ সমূহ শুভাকাংক্ষী আহ্বায়ক কমিটিৰ প্ৰতিজন শ্ৰদ্ধাৰ সদস্যলৈ ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ৰাজধানী থিয়েটাৰৰ আন এখনি নাট, ব্যতিক্ৰমী এখন নাট, যশস্বী নাট্যকাৰ, পৰিচালক তথা বলিষ্ঠ অভিনেতা চম্পক শৰ্মাদেৱৰ ৰচনা আৰু পৰিচালনাৰে খলনায়ক নাটখনিৰ ইতিমধ্যে সংগীতৰ আখৰা সম্পূৰ্ণ হৈছে আৰু সংগীতৰ সংযোগ কৰিছে বিশিষ্ট সংগীত পৰিচালক শ্ৰদ্ধাৰ চন্দন দাই। বাটৰে শেষতে বাট চাম তোমালে এজন খলনায়কে কঠোৰ হৃদয় লৈ কাৰোবালৈ যেন বাট চাব পাৰে, সমূহ কাহিনী জানিবলৈ আপোনাক আহিব লাগিব ৰাজধানী থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহলৈ। জানিবলৈ চেষ্টা কৰিম চন্দন দাৰ মনৰ অনুভৱ যে খলনায়ক নাটখনত আৱহ সংগীতৰ সংযোজন কৰি তেখেতৰ মনৰ অনুভৱটো কেনেকুৱা। নমস্কাৰ। আজি আমি খলনায়ক নাটকখনৰ সংগীতৰ কাম সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়ালৈকে যিমানখিনি আমি দেখিলোঁ খুব ভাল হৈছে নাটকখন। আৰু চম্পক দাৰ লগত প্ৰথম মই নাট্যকাৰ হিচাপে কাম কৰিছোঁ। চম্পক দাৰ এক্টিঙত মই আগতে মিউজিক কৰিছোঁ, কিন্তু তেখেতৰ নাট বা তেখেতৰ পৰিচালনাত প্ৰথমবাৰৰ বাবে কাম কৰিছোঁ আৰু নতুনকৈ যথেষ্ট কিছু নতুন কথা শিকিবলৈ পাইছোঁ। আৰু মই ভাবোঁ এই বছৰৰ এইখন অতি জনপ্ৰিয় আৰু বহু চৰ্চিত নাটক হিচাপে ৰাইজৰ মাজলৈ ওলাই যাব। মই আশা কৰিছোঁ সমূহ ৰাইজে এই নাটকখন ভাল পাব। ধন্যবাদ। আৰু লগতে মই জানিব চেষ্টা কৰিম এজন নাট্যকাৰ হিচাপে লগতে এজন অভিনেতা হিচাপে নিজৰ কলমত প্ৰাণ পাই উঠা এটা কাহিনী খলনায়ক। গতিকে মই জানিবলৈ চেষ্টা কৰিম যে চম্পক দাৰ নিজৰ মনৰ অনুভৱটো কেনেকুৱা নাটকখনক লৈ। নাটকখনৰ যেতিয়া সংগীত সংযোজন সম্পূৰ্ণ হৈ গ'ল, নাটকখনৰ বিষয়ে চম্পক দাই কি ক'ব, চম্পক দাৰ মনৰ অনুভৱটো ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। আজি আমাৰ খলনায়ক নাটকৰ ইতিমধ্যে সংগীতৰ কাম শেষ হ'ল। খুব ভাল হৈছে কাম। মই চন্দনক পাইছোঁ, কিন্তু মোৰ নাটকত পোৱা নাছিলোঁ। মোৰ নাটকত এইবাৰ চন্দনে খুব ভাল কাম কৰিছে। খুব আগ্ৰহেৰে তেওঁৰ নিজৰ পাৰদৰ্শিতা প্ৰকাশ কৰিছে। আচলতে এখন নাটক মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ হ'লে তাত সংগীত এটা পাৰ্ট। এই সংগীতে বহুখিনি সহায় কৰে। আৰু মই নাট্যকাৰ হিচাপে যেতিয়া নাটক লিখি থাকোঁ, তেতিয়া কিছুমান সংগীত ক'ব নোৱাৰাকৈ নিজে নিজে আহেই যে এইখিনিত এনেকুৱা ধৰণৰ সংগীত লাগিব। আৰু মই নাট্যকাৰ, তেওঁ সংগীত পৰিচালক, দুই লগ লাগি আজি কামটো কৰাত খুব সুন্দৰ হৈ উঠিছে নাটকখন। মই নাটক এতিয়ালৈকে বহুতেই লিখিছোঁ, কিন্তু এইবাৰ খলনায়কখন মই অকণমান একেবাৰে একচনধৰ্মী নাটক নকৰি পৰিয়ালৰ এটা সুন্দৰ কাহিনী, তাৰ মাজেদি মই মানুহৰ আৱেগক প্ৰাধান্য দি আৰু দুটামান অতি নতুন ছাবজেক্ট ইয়াত সংলগ্ন কৰিছোঁ। ডিপ্ৰেশ্যনত আজিকালি আমাৰ বহু মানুহ আক্ৰান্ত। ডিপ্ৰেশ্যন কি, কিয় এনেকুৱা হয়, কি হয়, তেনেকুৱা ধৰণৰ বহুত কথাই আছে। নাটকখন চালে গম পাব। সংবাদ সেৱা বা প্ৰশাসনৰ মানুহ বা কৰ্মচাৰীসকলে নিজৰ সন্তানৰ প্ৰতি থকা দায়বদ্ধতা, সেই কিছুমান কথাও আছে ইয়াত সংলগ্ন হৈছে। মুঠৰ ওপৰত সকলো বহি একেলগে বহি চাব পৰা এখন পাৰিবাৰিক নাটক। গতিকে আপোনালোক আহক। মই এইখিনিতে আপোনালোকক অনুৰোধ কৰোঁ, ৰাজধানী থিয়েটাৰলৈ আহি আপোনালোকে আমাৰ নাটক চাওক। ধন্যবাদ। মৃদুল দাৰ ওচৰলৈ আহিছোঁ। ৰাজীৱ দা, মানে মৃদুল দা, খলনায়কৰ ৰাজীৱ দা, নাটকখনৰ আৱসংগীত আজি সম্পূৰ্ণ হ'ল। গতিকে নাটকখনৰ সম্পৰ্কে আপোনাৰ অনুভৱ। আমি আশা কৰিম আমাৰ নাটক তিনিওখনে ভাল হওক, ৰাইজে আঁকোৱালি লওক। আৰু বিশেষকৈ আমি ইতিমধ্যে দুখন নাটকৰে আজি মিউজিক সম্পূৰ্ণ হ'ল। গতিকে দুইখন নাটকৰ মিউজিক সংগীতৰ ব্যৱস্থাপনা চন্দনে কৰিছে। ইয়াৰ আগৰখন এটা বৰ নিতুল কাহিনীৰ সৈতে সুন্দৰ সংগীত সংযোজন। এইখনত অকণমান বেলেগ ধৰণৰ সংগীত, নাটকখনেই বেলেগ, এখন ছাছপেন্স থ্ৰিলাৰ, ছাছপেন্স নাটক। আৰু সেইমতে মিউজিকটো এটা হাই ভল্টৰ মিউজিকেই হৈছে। আৰু তাৰমানে ভল্টেজ
পুৰা আপত আছে মিউজিকৰ পৰৱৰ্তী ভল্টেজ গতিকে নাটক অনুযায়ী নাট্যকাৰে যেনেকে বিচাৰিছে বা মিউজিক ডিৰেক্টৰে যেনেকে ভাবিছে সেইমতে তেওঁলোকে কৰিছে আমি আশা কৰিছো ভাল হ'ব ৰাইজে ভাল পাব গতিকে সেই আশাতে আমি আছো ভাল হওক আৰু এখন আহিব লগা আছে সেইখনো আমাৰ নাটক ভাল হওক আমি ভাল হ'ব বুলি অত্যন্ত আশাবাদী ক'লে আটাইখিনি কথা আমাৰ দুইখন নাটকেৰে মিউজিক ডিৰেকশ্যন কৰিছে আমাৰ চন্দনৰ লগত কাম কৰি পোৱা নাছিলোঁ কিন্তু খুব ভাল কাম মানে আজিৰ প্ৰজন্মত যেনেকৈ যিখিনি মিউজিকৰ প্ৰয়োজন হয় তেওঁ তেনেকৈ মিউজিক কৰিলে আজি খলনায়কখনৰ মিউজিক সম্পন্ন হ'ল খুব ধুনীয়া নাটক এখন ছাছপেঞ্চ অকণমান হাই ভল্টেজ আজিকালি যিবিলাক মানে মানুহে চাই ভাল পায় সম্পৰ্ক এটা বেলেগ ধৰণৰ ৰূপত দেখিব আমি আটাইবিলাকে চেষ্টা কৰিছোঁ যে নাটক খলনায়ক যেনেকুৱা ধুনীয়া হয় ভাল হৈছে ঠিক তেনেকৈ আমাৰ প্ৰশান্ত দাৰ নাটকখন মহাবলী মধুবালা সেইখনো এখন খুব ধুনীয়া নাটক আৰু আহিব লগা কাইলৈ এখন প্ৰণৱ বৰুৱাৰ নাটক আহিব মায়াজাল সেইখনো ভাল আমি যথেষ্ট আশাবাদী তিনিখন নাটক খুবেই ধুনীয়া আহক আপোনালোকে এইবাৰ ৰাজধানী থিয়েটাৰৰ নাটককেইখন অকণমান ব্যতিক্ৰমধৰ্মী পাব ধন্যবাদ আমাৰ দুখন নাটকৰ আৱহসংগীত হৈ গ'ল ইতিমধ্যে প্ৰশান্ত দাৰ মহাবলী মধুবালা আৰু চম্পকদাৰ খলনায়ক এই দুখন নাটক ইতিমধ্যে আমাৰ ওলাই গ'ল আৰু এখন নাটক কাইলৈৰ পৰা আমাৰ গ্ৰাউণ্ড ৰিহাৰ্চেল আৰম্ভ হ'ব ৰাতিপুৱাৰ পৰা আমি অতি সোনকালে দৰ্শকৰ মাজলৈ যাম আৰু নাটকৰ বিষয়ে ক'লেই মৃদুলা ক'লে চম্পকদাই ক'লে ৰাতিলৈ ক'লে নাটক আপোনালোকে চাবলৈ আহক আমি ভাল তিনিখন নাটক লৈ আপোনালোকৰ মাজলৈ যাম আমি আপোনালোকৰ পৰা বিচাৰিছোঁ মৰম আৰু আশীৰ্বাদ ধন্যবাদ আৰু আমি মনোজ আছে পূজা আছে পূজা যাব ওলাইছিল তথাপি তাই বহিছে আকৌ এইফালে আমাৰ হিমানী আছে কবিতা বা আছে ৰাতুল দা আছে গতিকে সকলোৰে হৈ মই কবিতা বাক ক'বলৈ অনুৰোধ জনাইছোঁ যে আমাৰ যিখন খলনায়ক নাটক আজি মিউজিক সম্পূৰ্ণ হ'ল গতিকে আপোনাৰ মনৰ অনুভৱটো মনৰ অনুভৱ বুলি ক'বলৈ চম্পক শৰ্মাৰ দাৰ নাটকটো খুব গৰম বুলি জানেই এখন খুব গৰম নাটক চাবলৈ পাব লগত ছাছপেঞ্চ আছে মানে বহি থাকোঁতে অনবৰত উৎকণ্ঠা থাকিবই এনি টাইম এক কথাত ক'বলৈ গ'লে খুব সুন্দৰ নাটক এখন সকলোৱে উপভোগ কৰিব পাৰিব ধন্যবাদ আৰু মই শেষত চম্পকদাৰ ওচৰলৈ এবাৰ আহিছোঁ দাদা এই খলনায়ক এখন খলনায়ক নাটকখনৰ নামটো শুনিলে খলনায়ক আৰু নামটোৰ লগত বাটৰে শেষতে বাট চাম তোমালে এই সম্পৰ্কে আপুনি লাষ্ট এটা কিবা এটা কৈ দিয়ক মই যোৱা বছৰ এখেতসকলৰ ৰাজধানী থিয়েটাৰৰ এটা অতি জনপ্ৰিয় নাটক নাম কি হয় গীত জুবিন গাৰ্গৰ এইটো শেষৰ গীত বুলি কয় তেখেতৰ শেষৰ গীত বাটৰে শেষতে এই গীতটো বৰ জনপ্ৰিয় হৈছিল কিন্তু যোৱাবাৰ তেখেতসকলে নাটকত ইয়াক জাষ্ট এটা গীত হিচাপেহে পৰিৱেশন কৰিছিল কিন্তু মই এইবাৰ গীতটো আকৌ ইয়াত সন্নিৱিষ্ট কৰিছোঁ খলনায়ক নাটকত এক পৰিৱেশ লৈ পেলাই এই গীতটোক মই বেকগ্ৰাউণ্ড মিউজিক হিচাপে ব্যৱহাৰ কৰিছোঁ ঠাই বিশেষে গতিকে এটা নতুন সোৱাদ পাব ৰাইজে জুবিন গাৰ্গক অকণমান মনত পেলোৱাৰ এটা প্ৰয়াসো কৰিছোঁ মানুহৰ মাজত অসমীয়াৰ মাজৰ পৰাতো জুবিন গাৰ্গ কেতিয়াও হেৰাই নাযায় সেইটো আৰু অকণমান সজীৱ হোৱাৰ কাৰণে যি প্ৰয়াস খলনায়ক নাটকৰ জৰিয়তে খলনায়ক নাটকখন আচলতে এখন সম্পূৰ্ণ পেকেজ নাটক ইয়াত দুখ হাঁহি খং আৱেগ সকলো মিশ্ৰণ হৈ আছে গতিকে পৰিয়ালৰ মানুহে একেলগে বহি এখন উপভোগ কৰিব পৰা নাটক মই এইখিনিৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোক আহক ৰাজধানীৰ নাটক মোৰ নাটক বিশেষকৈ খলনায়ক উপভোগ কৰক বাকী দুখন নাটকো খুব ভাল হৈছে এখন নাটক ইতিমধ্যে অহা নাই এখনৰ কাম ইতিমধ্যে হৈ গ'ল মহাবলী মধুবালা সুন্দৰ স্ক্ৰিপ্ট সুন্দৰ নাটক গতিকে আপোনালোক আহক ৰাজধানীৰ নাটক আৰু শেষত ৰাজধানী থিয়েটাৰৰ এজন নাট্যকৰ্মী হিচাপে সমূহ অসমবাসীৰ নাট্যকৰ্মী ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ যি তিনিখন নাটক আছে প্ৰশান্ত মেনাদেৱৰ মহাবলীৰ মধুবালা চম্পক শৰ্মাদেৱৰ খলনায়ক আৰু প্ৰণৱ বৰুৱাদেৱৰ মায়াজাল তিনিখন নাটক আপোনালোকে উপভোগ কৰক ইতিমধ্যে দুখন নাটকৰ সংগীত আমাৰ সম্পূৰ্ণ হৈ গৈছে কাইলৈৰ পৰা আমি প্ৰণৱ বৰুৱাদেৱৰ মায়াজাল নাটখনৰ পাতনি মেলিম সমূহ অসমবাসীৰ নাট্যপ্ৰেমী ৰাইজৰ মৰম তথা আশীৰ্বাদ
আমি ৰাজধানী থিয়েটাৰ পৰিয়ালে আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।